গুড মৰ্নিং ছাত্ৰ ছাত্ৰীসকল। আজি আহিছোঁ 10ম মানৰ জীৱন প্ৰক্ৰিয়াৰ এটা ইম্পৰ্টেণ্ট প্ৰশ্ন, যেটো হৈছে মানুহৰ হৃদযন্ত্ৰৰ কাৰ্যপ্ৰণালীৰ বিষয়ে বৰ্ণনা কৰা। এইটো এটা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন, লগতে এই ছবিটোও আহে। প্ৰশ্নটো হৈছে মানুহৰ শৰীৰৰ হৃদযন্ত্ৰৰ কাৰ্যপ্ৰণালী চমুকৈ বৰ্ণনা কৰা। মানুহৰ শৰীৰত হৃদযন্ত্ৰই তেজৰ সঞ্চালনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। হাঁওফাঁওৰ পৰা অহা তেজ অৰ্থাৎ হাঁওফাঁওৰ পৰা অহা অক্সিজেনযুক্ত তেজ, চিত্ৰটোত বাওঁফালটো এইটো চাইড দেখুওৱা হৈছে, যিটো উল্টা হৈ আছে। আমাৰ হাঁওফাঁওৰ ওপৰফালে থকা বাওঁফালৰ কোঠালিটোত সোমায়, আৰু এই কোঠালিটোক কোৱা হৈছে কি? বাওঁ অলিন্দ। যেতিয়া তেজ সংগ্ৰহ কৰি থাকে, অৰ্থাৎ তেজ সোমাই থাকে, তেতিয়া কি হয়? এই বাওঁ অলিন্দটো ফুলি যায়, অৰ্থাৎ বাওঁ অলিন্দটো কি হৈ যায়? প্ৰসাৰিত হয়। আকৌ যেতিয়া এই বাওঁ অলিন্দটো সংকুচিত হয়, অৰ্থাৎ কোচ খাই যাব, তেতিয়া তেজ তাৰ ঠিক তলতে থকা কোঠালিটোত প্ৰৱেশ কৰিব, আৰু তাৰ ঠিক তলতে থকা কোঠালিটোক কি বুলি কোৱা হৈছে? বাওঁ নিলয়। বাওঁ নিলয় যেতিয়া আকৌ সংকুচিত হ'ব, তেতিয়া তেজ গোটেই শৰীৰৰ বাবে ওলাই যাব। অৰ্থাৎ এই বাওঁ নিলয়ৰ পৰা অহা তেজখিনি যিহেতু বিশুদ্ধ তেজ, অক্সিজেনযুক্ত তেজ, এই অক্সিজেনযুক্ত তেজখিনি গোটেই শৰীৰৰ বাবে ওলাই যাব। অন্য হাতেদি গোটেই শৰীৰৰ পৰা অহা অক্সিজেনবিহীন তেজ বা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ বা অশুদ্ধ তেজ, যিখিনি আমাৰ ইয়াৰ ছবিটোত কি দেখুওৱা হৈছে? ব্লু কালাৰ দি, সেইখিনি আমাৰ হৃদযন্ত্ৰৰ সোঁফালৰ ওপৰফালৰ কোঠালিটোত প্ৰৱেশ কৰিবহি, আৰু যাক কোৱা হৈছে সোঁ অলিন্দ। সেই একেই তেজ সংগ্ৰহ কৰি থকা অৱস্থাত সোঁ অলিন্দটো প্ৰসাৰিত হ'ব। আকৌ যেতিয়া সোঁ অলিন্দটো প্ৰসাৰিত হ'ব, তেতিয়া তেজ তাৰ ঠিক তলতে থকা কোঠালিত, যাক কোৱা হৈছে সোঁ নিলয়ত প্ৰসাৰিত সোমাব। আকৌ যেতিয়া সোঁ নিলয় সংকুচিত হ'ব, তেতিয়া তেজ অক্সিজেনযুক্ত হ'বৰ বাবে হাঁওফাঁওলৈ গতি কৰিব। এয়াই হৈছে আমাৰ মানুহৰ শৰীৰৰ হৃদযন্ত্ৰৰ কাৰ্যপ্ৰণালী। ছাত্ৰ ছাত্ৰীসকল, এই আনচাৰটো মই নোটছ আকাৰেও এনেদৰে বনাইছিলোঁ। মানুহৰ শৰীৰত হৃদযন্ত্ৰৰ কাৰ্যপ্ৰণালী চমুকৈ বৰ্ণনা কৰা। ইয়াৰ আনচাৰটো এনেধৰণে হ'ব: মানুহৰ শৰীৰত হৃদযন্ত্ৰই তেজৰ সঞ্চালনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। হাঁওফাঁওৰ পৰা অহা অক্সিজেনযুক্ত তেজ হৃদযন্ত্ৰৰ ওপৰৰ বাওঁফালৰ কোঠালিত সোমাই, এই কোঠালিটোক বাওঁ অলিন্দ বোলা হয়। তেজ সংগ্ৰহ কৰি থকাৰ সময়ত বাওঁ অলিন্দটো প্ৰসাৰিত অৱস্থাত থাকে। ই যেতিয়া সংকুচিত হয়, ইয়াৰ ঠিক তলতে থকা বাওঁ নিলয় নামৰ কোঠালিটো প্ৰসাৰিত হয়, ফলত তেজ বাওঁ অলিন্দৰ পৰা বাওঁ নিলয়ত প্ৰৱেশ কৰে। আকৌ যেতিয়া বাওঁ নিলয়ৰ সংকোচন ঘটে, তেতিয়া তেজ গোটেই শৰীৰলৈ ওলাই যায়। অন্যহাতে গোটেই শৰীৰৰ পৰা অহা অক্সিজেনবিহীন তেজ হৃদযন্ত্ৰৰ ওপৰৰ বা সোঁফালে থকা কোঠালিত সোমাই, এই কোঠালিটোক সোঁ অলিন্দ বোলে। যেতিয়া সোঁ অলিন্দ সংকুচিত হয়, তেতিয়া তাৰ ঠিক তলতে থকা কোঠালি সোঁ নিলয় প্ৰসাৰিত হয়। ইয়াৰ ফলত তেজ সোঁ অলিন্দৰ পৰা সোঁ নিলয়ত সোমায়। আকৌ যেতিয়া সোঁ নিলয় সংকুচিত হয়, তেতিয়া তেজ অক্সিজেনযুক্ত হ'বৰ বাবে হাঁওফাঁওলৈ গতি কৰে। এইটোৱে হৈছে হৃদযন্ত্ৰৰ অৰ্থাৎ মানুহৰ হৃদযন্ত্ৰৰ কাৰ্যপ্ৰণালী।